গেলেকী শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপিত কৰা হৈছে ৫৭তম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। ইয়াৰ সমান্তৰালভাৱে গেলেকীৰ হাতীপতি উচ্চ মাধ্যমিক বিদ্যালয়ত গেলেকী শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। পুৱাই বৃক্ষৰোপণ স্মৃতিতৰ্পণ কাৰ্যসূচীৰ লগতে প্ৰধান শিক্ষক প্ৰবীণ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাভা সংগীত পৰিৱেশন কৰে জ্যোতিগৃহৰ মহিলাসকলে। অনুষ্ঠানৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰমোদ মনোৰঞ্জনে বিষ্ণু ৰাভাৰ সংগীত পৰিৱেশন কৰে। ইয়াৰ উপৰি মণিমালা চেতিয়াই এটি কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। অনুষ্ঠানটোৰ আঁত ধৰে গেলেকী শাখা সাহিত্য সভাৰ সম্পাদিকা নীলিমা গগৈয়ে। হয়, আজি 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰি আজি সমগ্ৰ অসমতে গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শ অৱলোকন কৰা হৈছে। আৰু আমিও গেলেকী আঞ্চলিক শাখা সাহিত্য সভাৰ হৈ হাতীপতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আমি সেই পুৰোধাৰ ব্যক্তিসকলৰ মাজলৈ লৈ যাব পাৰোঁ সাহিত্য চৰ্চাৰ যোগেদি, তাৰে আমি এক প্ৰয়াস কৰিছোঁ। আৰু আমি বৰেণ্য ব্যক্তিসকলক পৰিচিত কৰাই দিবৰ বাবে বিশেষকৈ আমাৰ কলাগুৰুজনাই আমাৰ জাতীয় জীৱনলৈ যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানখিনি আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে আমি ভালদৰে পুংখানুপুংখভাৱে তেওঁলোকক হৃদয়ংগম কৰাব পাৰোঁ, তাৰ বাবে আমি নাজিৰা কবি সন্মিলনৰ সম্পাদক তথা স্তম্ভ লেখক গল্পকাৰ হৰেন্দ্ৰনাথ ডাঙৰীয়া দেৱক আমন্ত্ৰণ জনাই আনিছোঁ। আৰু লগতে আমি কবিতাৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰীসকল আপ্লুত হয়, তেওঁলোকে কবিতাৰ মাজেৰে যাতে তেওঁলোকৰ সৃষ্টিশীল মনবিলাক বিকাশ কৰিব পাৰে, তাৰ প্ৰয়াসেৰে আমি শ্ৰদ্ধাৰ শিৱসাগৰ জিলাৰ এজন অন্যতম সাহিত্যিক জনম খনিকৰ দেৱক আমন্ত্ৰণ জনাইছোঁ। তেখেতে ইয়াতে কবিতা